নিজৰ গোটেই কাম বনখিনি কৰি গোটেই মানে ঘৰৰ গোটেই হেৰি চম্ভালি পেলাই আহিব, ইয়াত আহি পেলাই পাব্লিক ৰৈ থাকিব। এইটো ডিচিপ্লিন, এইটো আমাৰ হেৰি আটাইতকৈ মুৰব্বী অফিচ বুলি আমি কওঁ। মই ইনক্লুডিং ACS অফিচাৰৰ কথা কৈছোঁ, চব, অকল আপোনালোক নহয়। কোনো এটা অফিচাৰ তাত এজন অফিচাৰ নাই, এমপ্লয়ী গোটেইখিনি নকওঁ, মই কিছুমানক পাইছোঁ। যোনে যোনে নোৱাৰে আজি 10টা বজাত যোনে ৰিপৰ্ট কৰিব নোৱাৰে মোক লিখি দিয়ক, কাইলৈৰ পৰা মই অফিচাৰ আহি পেলাই মই নিজে চাম। ঘৰ দুৱাৰ যদি ইমান বেছি ডাঙৰ, ঘৰৰ ৰেছপনচিবিলিটি বেছি, চাকৰি দৰমহাটো ল'ব নালাগে তেতিয়াহ'লে। মোৰ লাষ্ট কথা, সময়মতে ইয়াত আহি পাব্লিক, জেনেৰেল পাব্লিক, দুখীয়া দৰিদ্ৰ মানুহ, গাঁৱৰ মানুহ আহি পেলাই ইয়াত বহুত কষ্ট কৰি দূৰৰ পৰা আহে। যোনে নোৱাৰে আজি মোক লিখি কৈ দিয়ক যে ছাৰ মোৰ ঘৰুৱা পৰিস্থিতিৰ বাবে সেইবাবে মই সময়মতে অফিচ কৰিব নোৱাৰোঁ। এইটো অফিচাৰ ষ্টাফ চব, কোনো এজন ACS অফিচাৰ নাই, কোনো এজন 90% হেৰি নাই। এইটো কি অফিচ হ'ল নেকি? যোন কেইজন মানুহ নাই আজি আধা দিনৰ মই চেলেৰি কাটিম আৰু গোটেই মই হেৰি নোট কৰি থ'ম, এতিয়াই মই কৈছোঁ। আৰু অহাকাইলৈৰ পৰা 10টা বজাত যদি এমপ্লয়ী আহি নাপায় মই তেওঁক ছাছপেণ্ড কৰি দিম। এই পদক্ষেপ আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অত্যন্ত প্ৰয়োজন আছিলে বুলি মই ভাবোঁ। আৰু যি পদক্ষেপ আজি লোৱা হ'ল, সেই পদক্ষেপৰ জৰিয়তে মই নিজকে বৰ ভাল দেখুৱাবলৈ গৈ বা খুব ডিউটি বাউণ্ড বুলি দেখুৱাবলৈ গৈ মই বেলেগক কাকো দোষী সাব্যস্ত কৰিব বিচৰা নাই। জিলাখনৰ মুৰব্বী বিষয়া হিচাপে বা উপায়ুক্ত কাৰ্যালয়ৰ মুৰব্বী হিচাপে আজি মোৰ কাৰ্যালয়ত যদি তেনে কিবা বিসংগতি হৈছে তেনেহ'লে তাৰ পোনপ্ৰথম বাবে ভুল মোৰে হ'ব। কিন্তু এষাৰ কথা চাওক, আজি উপায়ুক্তৰ কাৰ্যালয়ত 11টা বজালৈকে যদি কোনো অফিচাৰ নাহে, কোনো যদি আমাৰ যিসকল এমপ্লয়ী আছে তেওঁলোক যদি নাহে, আজি আমি গৈ পেলাই পাইছোঁ যে গাঁৱৰ পৰা আহিছে এগৰাকী মানুহ, তেওঁ ক'ত যাব লাগে নাজানে, কোনো এটা অফিচত কোনো মানুহ নাই। আজি এইখিনি কথা কৈ ধৰি লওক ইয়াত মই মোৰে হয়তো ক'ৰবাত এই প্ৰশাসনটো চলোৱাত ভুল থাকি গৈছে, কিন্তু মই অত্যন্ত দুখী আৰু দুখিত যে আজি এনেধৰণৰ এটা পদক্ষেপ ল'বলগীয়া হ'ল। সকলোৰে আধা দিনৰ দৰমহা কাটিবলৈ এটা অৰ্ডাৰ দিবলগীয়া হ'ল। কিন্তু এটা কথা চাওক, অফিচলৈ সময়মতে যে আহিব লাগে আমি সকলোৱে জানো, কিন্তু কিবা কাৰণবশতঃ আমি আহিব নিবিচাৰোঁ। আজি মৰিগাঁও জিলাৰ অকল আয়ুক্তৰ কাৰ্যালয় নহয়, প্ৰতিটো কাৰ্যালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক এষাৰ কথা মই ক'ব বিচাৰিছোঁ যে সময়মতে তেওঁলোক অফিচলৈ আহিব লাগিব। চৰকাৰী বহু সা সুবিধা বা এটা ভাল দৰমহা তেওঁলোকে পাইছে, আৰু যদি তেওঁলোক সক্ষম নহয় সময়মতে অফিচ আহিবলৈ, আৰু যাৰ বাবে তেওঁলোকে দৰমহা লৈছে, চৰকাৰী দৰমহা লৈছে ৰাইজৰ কাম কৰিবলৈ, আৰু সেইখিনি কাম যদি তেওঁলোকে নকৰে সময়মতে, তেতিয়াহ'লে চৰকাৰী দৰমহা লোৱাৰো তেওঁলোকৰ কোনো যুক্তি নাই বুলি মই ভাবোঁ। সেই তাৰ বাবে আজিৰ পৰা মই জনসাধাৰণকো মই ক'ব বিচাৰোঁ, যদি মৰিগাঁও জিলাত আহি যিকোনো অফিচৰ কাৰ্যালয়ত যদি আমাৰ বিষয়বৰ্গক নাপায় তেওঁলোকে যাতে মোক জনায়, আৰু তাৰ বিৰুদ্ধে আমি কঠোৰ পদক্ষেপ আমি ল'ম বুলি সিদ্ধান্ত লৈছোঁ। আৰু এটা কথাই মই ক'ম যে এনেধৰণৰ মনোবৃত্তি, যাৰ যদি কোনোবা এজন অফিচাৰ বা এজন কৰ্মচাৰী যদি সময়মতে অফিচলৈ নাহে, এইটো অত্যন্ত এটা বেয়া মনোবৃত্তি, আৰু এনেধৰণৰ মনোবৃত্তিৰে আমি প্ৰশাসন চলাব নোৱাৰিম। সেই তাৰ বাবে সকলোকে মই অনুৰোধ জনাইছোঁ আৰু এটা সকিয়নিয়ে দিছোঁ মই যে যদি তেওঁলোকে সময়মতে অফিচলৈ নাহে তেতিয়া বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। তাৰে মাজত কেইগৰাকী মানে এজন ইনকুৱেষ্ট কৰিবলৈ গৈছিলে, এজনে ছুটি লৈছিলে, কিন্তু সৰহসংখ্যক বিষয়াক মই লগ পোৱা নাছিলোঁ হয়। আৰু এইটো আজিৰ কথা নহয়, মই মুৰব্বীজন হ'লেও এইষাৰ কথা মই মানিব লাগিব যে মৰিগাঁও জিলাৰ বহুতো কাৰ্যালয়ত সময়মতে আমাৰ চৰকাৰী কৰ্মচাৰীসকল নাহে, আৰু তাৰ বাবে যিসকল মুৰব্বী বিষয়া সেই তেওঁলোকক মই দোষী সাব্যস্ত কৰিম। এইটো তেওঁলোকৰ দায়িত্ব যে সময়মতে অফিচলৈ আহে, তেওঁলোকে নিজেই যদি অফিচলৈ নাহে, আৰু এই ক্ষেত্ৰত হয়তো মোৰো কিছুমান ভুল আছে। মই সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে মই কাকো আঙুলি টোৱাই মই কাকো দোষী সাব্যস্ত কৰিব বিচৰা নাই।
আজি প্ৰশাসন ভালকৈ চলাবলৈ হ'লে সুচাৰুৰূপে চলাবলৈ হ'লে সেই ডিচিপ্লিনটো থাকিব লাগিব আৰু সেই ডিচিপ্লিন দিবলৈ হ'লে প্ৰশাসনত সদায় মুৰব্বীজনে সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব আজি হয়তো কিবা কাৰণবশতঃ হয়তো মই ব্যৰ্থ হৈছোঁ সেইকাৰণে সেই তেনেকুৱা ধৰণৰ হৈছে ময়ো নিজে সতৰ্ক হ'ম আৰু তাৰ লগতে মই যিসকল মোৰ বাকী বিষয়া আছে তাৰ লগত একেলগে মিলি কাম কৰোঁ মই সকলোকে সতৰ্ক হ'বলৈ কৈছোঁ আৰু এনেকুৱা যাতে মৰিগাঁও জিলাত বা ক'তোৱে হ'ব নালাগে কিন্তু বিশেষকৈ আমি যিহেতুকে মৰিগাঁও জিলাত আছোঁ সেই বস্তুটো আমি কিন্তু টলাৰেট নকৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ